স্থলীর পৰা তেখেতসকলক আমাৰ এই আন্দোলনত সমৰ্থন কৰাৰ বাবে আহ্বান জনাইছোঁ। মই সকলোকে আহ্বান জনাইছোঁ, এইকাৰণে আহ্বান জনাইছোঁ আপোনালোকে আহক, আমাৰ লগত কথা পাতক। যদি আমাৰ এই আন্দোলনৰ যি আমাৰ দাবী, এই দাবীসমূহ যদি আমি অন্যায়ভাৱে আপোনালোকৰ ওচৰত বা চৰকাৰৰ ওচৰত মাগিছোঁ, তেতিয়াহ'লে আপোনালোকে আহক। আপোনালোকে আমাৰ অভিভাৱক। আমাৰ চৰকাৰত যিয়ে নকওক কিয়, অসমৰ ৰাইজে যদি আহি পেলাই আমাৰ এই ধৰ্ণাস্থলীত আহি পেলাই যদি কয় তোমালোকে এই আন্দোলন অবৈধভাৱে কৰিছা, আমি এতিয়াই এই আন্দোলন ৰুহে লৈ যাম। কিন্তু আমি অসমৰ জনগণ, অসমৰ সাংবাদিক, অসমৰ যিসকল বুদ্ধিজীৱী, অসমৰ যিসকল অন্যায়ৰ বিৰুদ্ধে মাত মাতা যিসকল ব্যক্তি আছে, তেখেতসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে আহক। আমাৰ এই প্ৰতিবাদ যদি অন্যায়ভাৱে আমি কৰিছোঁ, তেতিয়াহ'লে এই প্ৰতিবাদ স্থলীত আপোনালোকে আমাক ভিড়ি মাৰি থৈ যাওক, আমাক গুলি কৰি মাৰি থৈ যাওক, কিন্তু আমি এই প্ৰতিবাদ স্থলীৰ পৰা কেতিয়াও নুঠো। আমি এই প্ৰতিবাদ স্থলীত আহিছোঁ, আমি নোৱাৰিম, নহ'লে আমাৰ প্লেটফৰ্ম আদায় কৰিম। যি হয় হ'ব, হয় মৰিম, হয় আমাৰ প্লেটফৰ্ম আদায় কৰিম।